সমষ্টিৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু সামগ্ৰিকভাৱে পঞ্চায়তৰ নিৰ্বাচনত সামগ্ৰী বিধানসভা সমষ্টিৰ ভোটদাতা ৰাইজে কংগ্ৰেছৰ প্ৰতি যি সমৰ্থন আগবঢ়ালে তাৰ বাবে আপোনালোকৰ যোগেদি ভোট দিয়া ভোট নিদিয়া সকলোকে ইয়াৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে লাগি থকা সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাবৰ কাৰণে আজি আপোনালোকৰ সহায় লৈছো আৰু আপোনালোকক আমন্ত্ৰণ কৰি আনিছো। এই পৰিপ্ৰেক্ষিতত আপোনালোকে সোধা প্ৰশ্ন উত্তৰ মই দিম, কিন্তু সামগ্ৰিকভাৱে আমাৰ যিটো কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছে গোটেই কথাখিনি আপোনালোকক ব্যক্ত কৰিব। তথাপি আপোনালোকৰ কোনো কথা মই এৰাই নাযাওঁ, আপোনালোকে মোক সোধা প্ৰতিটো কথা মই উত্তৰ দিম। আজি মোৰ লগত আছে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা ব্লক কংগ্ৰেছৰ দুজনৰ সভাপতি আৰু সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ 4টা জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি আজি আমাৰ লগত আছে। মই আপোনালোকক জনাব পাই সুখী হৈছো যে 4টা জিলা পৰিষদ বিশেষকৈ ভকতগাঁও, গৰাজান, শিঙিমাৰী, বাজিয়াগাঁও বৃহৎ ব্যৱধানত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকল বিজয়ী হৈছে। অকল যে জিলা পৰিষদেই নহয়, আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো প্ৰায় 80%তকৈ বেছি দুটা ব্লকৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আঞ্চলিক পঞ্চায়তত বিজয়ী কৰিছে। আৰু এইবাৰ জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন আইন কৰি ৱাৰ্ডৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট আপোনাৰ প্ৰাৰ্থী দিছে, যাতে পিছত টানাজোৰা কৰিব পাৰে। মই এইটোকে ক'ব বিচাৰিছো যে আমাৰ এইটো সমষ্টিত বাকী সুধিলে মই ক'ম, হাত চিম্বলত য'ত য'ত আছে তাত মানুহে বেলেগ চিম্বলৰ মানুহক ভোট দিয়া নাই, আৰু সেইটোৱে বোধহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগতীয়াকৈ উমান পাইছিল, যিহেতু তেওঁ চৰকাৰত আছে। আৰু সেইকাৰণে এটা ঠেলা হেঁচা কৰিবৰ কাৰণে যেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ভাষা অন্য নকৰে, মই ক'ব খোজা নাই, টনাজোৰা যাতে কৰিব পাৰে তাৰ কাৰণে নিজৰ চিম্বলটো মই আগতে কৈ আহিছো যে নিজৰ চিম্বলটো আমাৰ ৱাৰ্ডত দিয়া নাই। যিয়ে নহওক, মই একান্ত চামগুৰি সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ কাৰণে আপোনালোকক মাতি আনিছিল। বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে নিৰ্বাচনৰ পাছত বিজেপি দলে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দেখিছো যে নিয়মীয়া বাৰ্তা আমাৰ জনপ্ৰিয় কাকতত কৈছে যে বিধানসভাত বেছি ভাল হ'ব। মই তেখেতক কেৱল মনত পেলাই দিবলৈ বিচাৰিছো, তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, এই ৰকিবুল হুছেইনো যেতিয়া মন্ত্ৰী আছিল, সেই সময়ৰ পঞ্চায়ত নিৰ্বাচন প্ৰায় 26,000 ৱাৰ্ড আছিল। এই 26,000 ৱাৰ্ডৰ প্ৰায় 21,000ত কংগ্ৰেছ পাৰ্টীসকল জিকিছিল। 2,200 প্ৰায় 9টা পঞ্চায়ত আছিল, তাত 90% কংগ্ৰেছৰ প্ৰাৰ্থী জিকিছিল। 219টা জিলা পৰিষদ আছিল, প্ৰায় 90% কংগ্ৰেছ প্ৰাৰ্থীসকল জিকিছিল। কিন্তু তাৰ ছমাহৰ পিছত হোৱা নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল, ৰাইজে কংগ্ৰেছক সমৰ্থন নকৰিলে। গতিকে পাৰ্টি ইন পাৱাৰ, ক্ষমতাত থকা অৱস্থাত এখন চৰকাৰৰ প্ৰতি পঞ্চায়ত নিৰ্বাচনত সমৰ্থন পোৱাটো অকল ইয়াতো নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ এটা দেখা যায় যে এইটো কিন্তু বিধানসভাত ৰিফ্লেক্ট নহয়। গতিকে যিটো তেওঁ এটা আভুৱা দিব বিচাৰিছে যে অমুকৰ আপোনাৰ প্ৰাধান্য কমি গৈছে, জনপ্ৰিয়তাটো কমি গৈছে, মোৰ কথা কোৱা নাই, বেলেগৰ, বা বিজেপি একদম 95টা চিট পাব, এই নিৰ্বাচনে সেইটোৰ প্ৰভাৱ আগতো পৰা নাই, কংগ্ৰেছৰ দিনতো পৰা নাই,
আৰু এতিয়াও আপোনাৰ নপৰে, কাৰণ গোটেই ইছ্যু বেলেগ হ'ব। এতিয়া আমাৰ বিভিন্ন ধৰণৰ ইছ্যু হৈছে। তেতিয়া এটাই আমাৰ ডাঙৰ ইছ্যু হ'ব মোৰ মতে, যে হিমন্ত বিশ্ব শৰ্মা ইছ্যু। হিমন্ত বিশ্ব শৰ্মাক অসমত লাগে বা নালাগে, সেই ইছ্যুটোতে মই ভাবিছোঁ যে আমি বিজয়ী হ'ম। গতিকে এই নিৰ্বাচনে সেই নিৰ্বাচনটো ৰিফ্লেক্ট নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।